নমস্কাৰ বন্ধু বান্ধৱীসকল গুৱাহাটী ইউনিভাৰ্চিটিৰ 4th চেমৰ এডমিট কাৰ্ড কেনেকৈ ডাউনলোড কৰিব লাগে জনাই আছো ভিডিঅটো সম্পূৰ্ণকৈ চাই যাওক। প্ৰথমতে কি কৰিব যিকোনো এটা ব্ৰাউজাৰ যাব ব্ৰাউজাৰ যাই সাৰ্চ কৰিব অনলাইন GU বুলি সাৰ্চ কৰিব। অনলাইন GU বুলি সাৰ্চ কৰাৰ পিছত এইটো পেজ খোল খাব। এইটো পেজ খোল খোৱাৰ পিছত স্ক্ৰল ডাউন হৈ যাব। স্ক্ৰল ডাউন হৈ যোৱাৰ পিছত চাব ষ্টুডেন্ট লগইন তাতে ক্লিক কৰিব। তাতে ক্লিক কৰাৰ পিছত চাব ইউজাৰ নেম এপ্লাই কৰাৰ সময়ত কিছুমানে মোবাইল নাম্বাৰ দিছিল, কিছুমানে নিজৰ নাম দিছিল, কিছুমানে জিমেইল আইডি দিছিল, অৰ্থাৎ যিয়ে যি দিছিল সেইটো বহুৱাব। তাৰ পিছত পাছৱৰ্ডটো নিজৰ ডেট অফ বাৰ্থটো বহুৱাব কোনো তাৰিখ কমা নোহোৱাকৈ। তাৰ পিছত ইণ্টাৰ ক্যাপচাৰ মানে ওপৰত যেটো আছে সেই ক্যাপচাৰটো চাই বহুৱাই লগইন কৰি দিব। তাৰ পিছত পেজটো খোল খাব। তাৰ পিছত এই পেজ খোল খাব। এই পেজ খোল খোৱাৰ পিছত তলত চাব ডাউনলোড ক্লিক টু ডাউনলোড GU ৰেজিষ্ট্ৰেচন /এক্সামিনেশ্যন এডমিট কাৰ্ড তাতে ক্লিক কৰিব। তাতে ক্লিক কৰাৰ পিছত স্ক্ৰল ডাউন হৈ যাব। স্ক্ৰল ডাউন হৈ চাব তলত চাব ক্লিক হেয়াৰ টু ডাউনলোড ফিল এক্সামিনেশ্যন ফৰ্ম সেমিষ্টাৰ ইয়াৰ 4 অৰ্থাৎ 4th সেমিষ্টাৰ এডমিট কাৰ্ড ক্লিক কৰিব। ক্লিক কৰাৰ পিছত লগে এডমিট কাৰ্ডখন ডাউনলোড হৈ যাব। থ্যাংক ইউ বন্ধু বান্ধৱীসকল আৰু নতুন নটিফিকেশ্যন পোৱাৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব লাইক আৰু শ্বেয়াৰ কৰি দিব।